এপিনে আজি পুনৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰপেটা ৰোড হোজাই আৰু মৰাণত প্ৰধানমন্ত্ৰীৰ জনসভা যেটো ইয়াৰ পূৰ্বতীয় প্ৰধানমন্ত্ৰীগৰাকী কেইবাবাৰো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ বাবে অসমত আহি উপস্থিত হৈছিল আৰু কাইলে যেহেতু নিৰ্বাচনৰ অন্তিমটো দিন আৰু আজি পুনৰ অসমত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰপেটা ৰোডত উপস্থিত আমাৰ জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰৰ কাষলৈ আমি লৈ গৈছো প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে তাত কেনেকুৱা ধৰণৰ পৰিৱেশৰ সূচনা হৈছে কিমান লোকৰ সমাগম হৈছে কাৰ্যসূচী কেনেকুৱা ধৰণৰ থাকিব বা কোনে কোনে সংগ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীগৰাকীক আমি কিছু তথ্য জানি ল'ব বিচাৰিছো নকুল তালুকদাৰ হয় আজি যেহেতু পুনৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰথমখন জনসভা সম্বোধন কৰিব বৰপেটা ৰোডত বৰপেটা জিলা বাক্সা জিলা বজালী জিলাকে ধৰি বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰাৰ্থীৰ হকে আজি ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাব আৰু 11 বজাৰ লগে লগে প্ৰধানমন্ত্ৰী আহি ইয়াত উপস্থিত হ'ব এই মুহূৰ্তত ইতিমধ্যে এই যিখন জনসভা আৰম্ভ হৈছে আৰু মোৰ সহযোগী ৰাজুৱে ইয়াৰ যি দৃশ্য সেই দৃশ্য দেখুৱাব ইতিমধ্যে এই যিখন খেলপথাৰ এই খেলপথাৰত বিভিন্ন প্ৰান্তৰ পৰা আহে সমৰ্থকসকল আহি ইয়াত উপস্থিত আছে আৰু যথেষ্ট উৎসাহী হৈ পৰিছে সমৰ্থকসকল কিয়নো 10 বছৰ পিছত পুনৰ বৰপেটা ৰোডলৈ আহিছে প্ৰধানমন্ত্ৰী 10 বছৰ পূৰ্বে ৰঞ্জিত দাসৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু এতিয়া 10 বছৰ পিছত পুনৰ ৰঞ্জিত দাসৰ হকে ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাব সমান্তৰালকৈ বৰপেটা জিলাৰ যিকেইগৰাকী প্ৰাৰ্থী আছে বজালী জিলাৰ যিগৰাকী প্ৰাৰ্থী আছে বা বঙাইগাঁও জিলাৰ যিগৰাকী প্ৰাৰ্থী আছে এই প্ৰাৰ্থীৰ হকে আজি ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাব আৰু সেই সমষ্টিবিলাকৰ পৰা যিসকল সমৰ্থক সেই সমৰ্থক আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে বাইদেউ ক'ৰ পৰা আহিছে हाउलीर पर आहिसु কেনেকুৱা লাগিছে যেহেতু প্ৰধানমন্ত্ৰী আহিব ভাল লাগিছে मोदी जी है तो सब कुछ मुमकिन है इसीलिए हम लोग आए हैं हाउली से और এয়া হৈছে সমৰ্থকৰ আনন্দ আৰু ইতিমধ্যে যেহেতু সভাখন আৰম্ভ হৈছে যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলে তেওঁলোকৰ যি ভাষণ আৰম্ভ কৰিছে ৰাইজক সম্বোধন কৰি মোৰ সহযোগী ৰাজুৱে দেখুৱাই আছে ইয়াৰ যি সমাগম সেই সমাগমৰ দৃশ্য দেখুৱাই আছে 20 সহস্ৰাধিক মানুহৰ সমাগম ইতিমধ্যে হৈছে বুলি অনুমান কৰিব পৰা হৈছে আৰু যিখন প্ৰধানমন্ত্ৰী যেহেতু আজি সম্বোধন কৰিব সাধাৰণ জনতাক আৰু কি ধৰণৰ প্ৰতিশ্ৰুতি বা কি কথা ক'ব সেই